তো এতিয়া আমি আজি নমস্তে শব্দটোৰ অন্তৰালত থকা বিজ্ঞানটো সম্পৰ্কে জানিব বিচাৰিছো আৰু বিজ্ঞান মানে কি বিজ্ঞান মানে হ'ল যিটো জ্ঞান কামত লগাব পাৰি আমি লাষ্ট ক্লাছত পঢ়িছিল না অজ্ঞান জ্ঞান আৰু বিজ্ঞান তো আমাৰ যিটো ভাৰতীয় সংস্কৃতি তাত যেতিয়া এজন মানুহে আন এজন মানুহক লগ পায় আমি হে হাউ আর ইউ এইবোৰ নকওঁ কি কওঁ নমস্তে আৰু আমি বৈষ্ণৱবিলাকে কি কওঁ হৰে কৃষ্ণ হৰে কৃষ্ণ তো এই যে নমস্তে বা নমস্কাৰ এই যিটো আমাৰ প্ৰথা নীতি এনেকে যে কওঁ তাৰ অন্তৰালত কি বিজ্ঞান সোমাই আছে সেই সম্পৰ্কে আলোচনা কৰিম those who are coming a little late you miss the English version now you please listen to the Assamese version এটা যেতিয়া আমি নমস্কাৰ কৰো তেতিয়া আমাৰ হাতত থকা দুইখন হাতৰ তলুৱাৰে ইখনে সিখনক এনেকে স্পৰ্শ কৰো আৰু লগে লগে এই আঙুলিৰ মূৰবিলাকত কিছুমান ফিংগাৰৰ মূৰবিলাকত টিপছত প্ৰেছাৰ পইণ্ট থাকে আৰু আমি নাজানাকে প্ৰেছাৰ পইণ্টবিলাকত কি হৈ যায় আমি জোৰ দিওঁ চাপ দিওঁ এনেকে দিওঁ কোনোটো নমস্কাৰ এনেকে নকৰে নহয় নমস্কাৰ এনেকে কয় নেকি এনেকে কয় হৰি বল নমস্কাৰ হলে একদম হাত আহি টাচ কৰিব লাগিব আৰু এনেকে থাকিলে নহব কপি কপি নমস্কাৰ এনেকে কয় একদম মোদিয়ে দিয়ে নহয় নমস্তে নমস্তে এনেকে দিয়ে গতিকে সেইটোৱে কি কৰে এই যে আমাৰ আঙুলি মূৰবিলাকত কিছুমান কি থাকে প্ৰেছাৰ পইণ্ট থাকে অকুপ্ৰেছাৰ আৰু যেতিয়া আমি প্ৰেছ কৰি দিওঁ লগে লগে তিনিটা পইণ্ট আমাৰ বডিৰ এক্টিভ হৈ যায় সেইকেইটা কি কি চকু কাণ চকু আৰু কাণ এই পাঁচটা যেটা আমাৰ ইন্দ্ৰিয় আছে পঞ্চেন্দ্ৰিয়ৰ দুটা ইন্দ্ৰিয় কিটা কি কি চকু কাণ চকু কাণ নাক মুখ আৰু ছাল ত্বক with eyes we can see with ears we can hear with nose we can smell with tongue we can taste and with the skin we can touch. You can get the feeling of touch. The yara bitorot in namaskar korar loge loge duta panchendriyo active hoy jay. Eta ki eye aru eta ki kan. Aru eta sapu sukma bostu hetu active hoy jay etu ki mon. Te ejon manu jetia anejon manuk log pai. He somoy jodi tar soku kita khub hojag hoy jay. Sokriyo hoy jay. Kan khon jodi khub sokriyo hoy jay. Tale meeting tu এই যিটো সাক্ষাৎকাৰটো খুব কি হয় ফলপ্ৰসূ হয় ভেৰি ফ্ৰুটফুল মই ইয়াক লগ কৰিব গৈছো কিন্তু টাইমটো গলেই নহয় জানো আজি আহি তোমালোক বহিছা সময়টো গলেই আৰু উপায় নাই দৰ্জা বন্ধ কৰি দিছো কোনো ওলাই যাব নোৱাৰে আহি আছে খোৱা বস্তু তেতিয়ালৈ বহি থাকিব লাগিব এতিয়া কথা হ'ল যে এই সময়ছোৱা যদি আমাৰ ফ্ৰুটফুল হয় কামত আহে ভাল গতিকে আমি যেটা ফিঙ্গার পয়েন্টস এনেকে টাচ কৰি দিওঁ আমাৰ চকুবিলাক এক্টিভ হৈ গ'ল মানে সজাগ হৈ আছো মানুহজনে কি ক'ব শুনিবলৈ কাৰণে দেৰি হৈ আছো যে মোৰ কি হ'ব যেটো সাক্ষাৎকাৰ মিটিংটো খুব ফ্ৰুটফুল হয় খুব কামত আহে এইটো বিজ্ঞান এনেকে কৰা গৈছে আৰু কাণ খুনেৰে ভালকে কথাবোৰ শুনি বাৰ বাৰ পাৰ্ডন কৰি হা হা এনেকে যে শুনি থাকে পাৰ্ডন কি কৈছিলা এনেকে সুধিব লগা নহয় কাণখন একদম এক্টিভ হৈ থাকে চকুটো এলাৰ্ট হৈ যায় আৰু মনটোৱে সব কথাবোৰ শুনি থাকে ভালকে সেইকাৰণে গোটেই যিটো মিটিং এইটো বহু দিনলৈ মনত থাকে ইট পাৰসিষ্ট ইন দ্য হাৰ্ট ফৰ এ লং টাইম ভাল সেইটো আমাক সহায় কৰিব কেতিয়াবা এনেকে তোমাক ক'ত লগ পাইছিলো আৰে কালি লগ পোৱা মানুহটো এনেকে কথা কৈছে ইয়াৰ লগত গৈছে আমি এনেকে ক'ব লগা নহয় যদি প্ৰপাৰলি নমস্কাৰ কৰিব পাৰো কাৰণ এইবোৰ এক্টিভ হৈ যাব নহয় এইকাৰণে এই নমস্কাৰটোৰ আৰু এটা বিজ্ঞান আছে এতিয়া প্ৰশ্ন আহিলে যে পাশ্চাত্য মানে কি ৱেষ্টাৰ্ণ আৰু পূৰ্ব মানে কি ইষ্টাৰ্ণ পাশ্চাত্য আৰু পূৰ্বত মানুহক অভিনন্দন কৰাৰ প্ৰক্ৰিয়াটো বেলেগ বেলেগ যেনেকৈ আমি নমস্কাৰ কৰোঁ আৰু বিদেশক কি কৰে হেণ্ডশ্বেক কৰে বা হাগ কৰে এম্ব্ৰেছ কৰে এতিয়া প্ৰশ্ন হ'ল কি তেওঁলোকৰ বিজ্ঞান নাই নেকি আমিহে বিজ্ঞানী বাকীবোৰ অজ্ঞানী নেকি নহয় তেওঁলোকো বিজ্ঞানী তেতিয়া বিজ্ঞানটো ক'ত সোমাই আছে যে আমি প্ৰেছাৰ পইণ্টবিলাক দি পেলাই কি কৰোঁ এক্টিভ কৰোঁ
আৰু আমি হ্যান্ডশেকিং নকৰো কৰো নেকি এটো আজিকালি স্টাইল হৈছে বেলেগ কথা আমাৰ আগৰ দিনত এটো হ্যান্ডশেকিং বস্তুটোই নাই কোনবা হ্যান্ডশেকিং দিলো এনেকে কৰি দিয়ে বহুতে আমাৰ যেতিয়া কোনবাই লগ পায় আমি কি কয় আমি ফোনটো উঠালে কি কওঁ হৰে কৃষ্ণ ইফালে কি কয় হেল্ল তাৰ এবাৰ কম হৰে কৃষ্ণ তেতিয়া খঙতে কয় হৰে কৃষ্ণ তো হৈ গ'ল একবাৰটো কলি এটো কাৰণে কৰি আছিল তো এনিৱেজ so our way of methods is different but it doesn't mean that they are not scientific we are scientific or we are not scientific they are scientific both are scientific this is tested okay science etu mane মানুহে যিবিলাক কৰি আহিছে না হিবলাকৰ কাৰণে মই ক্লাস লৈ আছো যে আমি ট্ৰেডিশন কথাটো অন্ধবিশ্বাস নহয় অন্ধবিশ্বাস বুলি ক'লে হেতু এটা বেলেগ বস্তু হৈ যাব যত বিজ্ঞান আছে যেটো সঁচা কথা তাত অন্ধবিশ্বাস থাকিব নোৱাৰে নমস্তে এটা কি হ'ল বিজ্ঞানসন্মত কথা আজি বা কিজনে কিজনে লগ পালে এখানে হৰে কৃষ্ণ নহয় এনেকুৱা হ'ব হৰে কৃষ্ণ দেখাতে ভাল লাগে ন হৰে কৃষ্ণ বাহিব যাব এনিৱেজ এটা বিদেশত কি হয় যে আমি যে হ্যান্ডশেক নকৰো কাৰণ আমাৰ এইটো এটা বিহু অঞ্চল মানে ট্ৰপিক্যাল এৰিয়াৰ জায়গাটো আমাৰতো ইয়াত টেম্পারেচাৰটো অলপ হাই থাকে আৰ্দ্ৰতা মানে হিউমিডিটিটো অলপ বেছি থাকে এনভায়ৰনমেন্টটো খুব ডাস্টি হয় খুব ধূলিময় নহয় এখানে আমাৰ হাতবিলাকত ধূলেৰা ভৰ্তি হৈ থাকে গৰম হৈ থাকে তাত জাৰ্মবিলাক মানে খুব এক্টিভ হৈ থাকে সেইকাৰণে আমি এজনে আনজনক যদি হ্যান্ডশেক কৰি দিও actually unfortunately we are transferring আমাৰ ব্যৱহাৰবোৰ তেওঁ দি দিও তাৰমানে যদি কাৰোবাক বেয়া পাও নহয় তেতিয়া হ্যান্ডশেক কৰিব লাগে আৰু তাক ভাল পাও নমস্তে যে ইয়াক বেয়া পাও ইয়াক বেমাৰ সমাৰ দিবৰ ইচ্ছা আছে হ্যান্ডশেক সব যাব তাৰ বেমাৰ যিমান আছিল চালেদি সব যাব কাৰণ গৰম এনভায়ৰনমেন্ট হিউমিড নহয় আৰ্দ্ৰ গতিকে সব বিলাক জাৰ্ম এক্টিভ হৈ থাকিব আৰু অলপ পাছত সি কি কৰিব খাব নহয় জাৰ্ম খাব মই দিয়া জাৰ্ম উই খাব this is not a proper way to do here but in ways jo temperature ekme nai no kom gotike tat ki hoy hat bilak enege dile amar gorom hoi jay pressure hoi jay kionto hat thanda hoi thake bole gorom hoy ekane ihoti ki kore yak moi dekhaisu enege kore handshake enege amar isna ke enege diye ekdom enege handshake ko enege diye etia ki hoy ei pressure point pur active hoi jay thanda gotike jar nai আকৌ পয়েন্ট বিলাক এক্টিভ কৰি দিলে গতিকে কি হৈ গ'ল আমাৰ যেটো নমস্তে হ'ল হেতৰ নমস্তে হৈ গ'ল গাটো ঠাণ্ডা হৈ থাকে বাহিৰৰ পৰা গ্ৰেট কোট চোট পিনি আহে বাহিৰত খুব ঠাণ্ডা বৰফ পৰি থাকে স্যার মে কামিং ইয়েস প্লিজ সো দেন কি হৈছে তাতে তোমাৰ যেতিয়া এজন মানুহ ঘৰৰ ভিতৰত মানুহ গৰম হৈ থাকে তেওঁ আনজন মানুহক কি কৰে হাত কৰে তাৰমানে নিজৰ গৰমটো সো দ্যাট কি হৈ যায় আকৌ এক্টিভ হৈ যায় কথাবোৰ কিন্তু আমাৰ আৰু বিদেশৰ নিয়ম যদিও বেলেগ তাত কিন্তু বিজ্ঞানটো সোমাই আছে আমি হ্যান্ডশেক নকৰাটো বিজ্ঞান আছে আমি নমস্তে কৰাত বিজ্ঞান আছে তেওঁলোকে নমস্তে নকৰাত বিজ্ঞান আছে আৰু হ্যান্ডশেক কৰাত বিজ্ঞান আছে ডোন্ট লাফ এট এনিবডি এই যে কোনোবাই চুলি ৰাখিছে কোনোবাই দাড়ি ৰাখিছে কোনোবাই ৰখা নাই কোনোবাই কিবা পিন্ধিছে there is no barrier in that और माने আসল বিজ্ঞান বুঝিব লাগিব আৰু নমস্তে শব্দটো আহিছে সংস্কৃত ভাষাৰ পৰা নমস্তে নমস মানে মই আপোনাৰ ওচৰত মূৰ ধুৱাইছো মই মূৰ ধুৱাইছো তে মানে তোমাৰ ওচৰত আৰু নমস্কাৰ মানে নমঃ মূৰ ধুৱাইছো কাৰ মানে প্ৰসেস প্ৰক্ৰিয়াটো মই মুডুৱা প্ৰক্ৰিয়াটো কৰিছো এনে নমস্কাৰ নমস্কুৰু মানে মই কৰিলো একে নমস্কুৰু বা নমস্তে হিন্দী বা অসমীয়া বা বেংগলীত কি কয় নমস্কাৰ হৰে কৃষ্ণ